নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে যিখিনি কুকুৰা দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰৰ বয়স হৈছে 70 দিন আৰু এয়া ৰাতিপুৱাৰ সময় আৰু এই ভিডিঅ'টোত আমি আপোনালোকক দেখুৱাম যে 70 দিনত এই সোণালী কুকুৰাবোৰৰ ওজন কিমান হয় লগতে মই আপোনালোকক এইটোও জনাম যে 70 দিনলৈকে এই সোণালী কুকুৰাবোৰে দানা কিমান খালে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেল প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমি 4টা সোণালী কুকুৰাক ধৰিম আৰু 4টা সোণালী কুকুৰাক ওজন কৰি আপোনালোকক দেখুৱাম যে 70 দিনত ইহঁতৰ ওজন কিমান হয় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 4টা সোণালী কুকুৰা ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 3 কেজি 355 গ্ৰাম 70 দিনত 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 3 কেজি 355 গ্ৰাম যদি 4টা সোণালী কুকুৰাৰ ওজন 3 কেজি 355 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 838 গ্ৰাম মানে 70 দিনত এটা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 838 গ্ৰাম বন্ধু বান্ধৱীসকল ইয়াৰ এদিন আগত অৰ্থাৎ 69 নম্বৰ দিনত আমি 5টা সোণালী কুকুৰা বিক্ৰী কৰিলো আমি সোণালী কুকুৰাবোৰ বৰ্তমান বিক্ৰী আৰম্ভ কৰি দিছো আৰু 69 দিনত যে আমি 5টা সোণালী কুকুৰা বিক্ৰী কৰিলো কিহঁতৰ ওজন আহিছিল 5 কেজি 700 গ্ৰাম আমি 5টা মতা কুকুৰা বিক্ৰী কৰিছিলো আৰু 5টা মতা কুকুৰাৰ ওজন আহিছিল 5 কেজি 700 গ্ৰাম ইয়াতে যিখিনি মতা কুকুৰা আছে ইয়াৰে বেছিভাগ মতা কুকুৰাৰে কিন্তু ওজন 1 কেজি পাৰ হৈ গৈছে কিছুমানৰ 1 কেজি 10 গ্ৰাম কিছুমানৰ 1 কেজি 40 গ্ৰাম এনেকুৱা হৈ আছে 69 দিনত আমি 5টা সোণালী কুকুৰাক 350 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছো পিকনিক খাবৰ বাবে 5টা কুকুৰা লৈ গৈছে আৰু 350 টকাকৈ আমি বিক্ৰী কৰিলো 350 টকা প্ৰতি কেজিকৈ যে আমি কুকুৰাবোৰ বিক্ৰী কৰিছো এটো আসলে এটা ভাল দাম হয় আৰু 5 কেজি 700 গ্ৰাম কুকুৰা বিক্ৰী কৰি আমি সৰ্বমুঠ টকা পাইছিলো 1995 টকা এতিয়া হয়তো কোনোবাই প্ৰশ্ন কৰিব পাৰে যে 70 দিনত ইয়াতে সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 838 গ্ৰাম মানে গড় ওজন দেখুৱাইছে 838 গ্ৰাম কিন্তু আপুনি 69 নম্বৰ দিনত কেনেকৈ 5টা কুকুৰা 5 কেজি 700 গ্ৰাম হৈছে বুলি কৈছে চাওক বন্ধু বান্ধৱীসকল ইয়াতে যিখিনি মতা কুকুৰা আছে ইহঁতৰ ওজন 1 কেজি পাৰ হৈ গৈছে আৰু 70 দিনত আমি যিখিনি কুকুৰা ওজন কৰিছো ইয়াতে মাইকী কুকুৰাও আছে মতা কুকুৰাও আছে আৰু 69 দিনত যে আমি 5টা কুকুৰা বিক্ৰী কৰিছিলো হেকিটা গোটেইকেটা মতা কুকুৰা সেই কাৰণে 5টা কুকুৰাৰ ওজন 5 কেজি 700 গ্ৰাম আহিছিল ইয়াতে যিখিনি মাইকী কুকুৰা আছে ইহঁতৰ ওজন কিন্তু 1 কেজি হোৱা নাই কিছুমানৰ ওজন হয়তো 700 গ্ৰাম হ'ব কিছুমানৰ ওজন হয়তো 800 গ্ৰাম হ'ব মতা কুকুৰাৰ ওজন হে 1 কেজি হৈছে এতিয়া মই আপোনালোকক জনাম যে এই কুকুৰাবোৰে 70 নম্বৰ দিনাখনলৈকে দানা কিমান খালে আমাৰ লগত ইয়াতে এতিয়া 92টা সোণালী কুকুৰা আছে আমাৰ লগত সৰ্বমুঠ 97টা সোণালী কুকুৰা আছিল আৰু 5টা যেহেতু আমি বিক্ৰী কৰি দিলো সেই কাৰণে এতিয়া আমাৰ লগত ইয়াতে 92টা সোণালী কুকুৰা আছে আৰু এই কুকুৰাবোৰে 1ৰ পৰা 70 নম্বৰ দিনাখনলৈকে কিনা দানা প্ৰায় 273 কেজি খালে আমি প্ৰথম অৱস্থাত ইহঁতক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু তাৰ পাছৰ পৰা ষ্টাৰ্টাৰ দানা খাবলৈ দি আছো আৰু প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই ইহঁতে এতিয়ালৈ 273 কেজি কিনা দানা খালে আৰু ইহঁতক আমি এতিয়া ধানু খাবলৈ দি আছো ইহঁতৰ বয়স যেতিয়া 60 দিন পাৰ হৈছিল তেতিয়াৰ পৰা ইহঁতক আমি অলপ অলপকৈ ধানু খাবলৈ দি আছো আৰু ইহঁতে এতিয়ালৈ প্ৰায় 25 কেজি মান ধানু খালে আৰু এই কুকুৰাবোৰে এতিয়ালৈ যিমানখিনি দানা খাইছে সেই হিচাপে ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব এই সোণালী কুকুৰাবোৰ যে আপোনালোকে দেখিছে এই সোণালী কুকুৰাবোৰ আমাৰ ফাৰ্মৰে হয় মানে আমি কণী উৎপাদনৰ কাৰণে সোণালী কুকুৰা পালন কৰি আছো আৰু সোণালী কুকুৰাবোৰে যিবোৰ কণী দিয়ে সেই কণী আমি ইনকুবেটৰ মেচিনত ভৰাও আৰু তাৰ পৰা পোৱালি উলাও আমি ইনকুবেটৰ মেচিনৰ পৰা উলোৱা প্ৰায় 100টা মান পোৱালি ব্ৰুডিং কৰিছিলো আৰু এই পোৱালিবোৰ বৰ্তমান ডাঙৰ হৈছে এইকিটা আপোনালোকে দেখিছে এইকিটাই হৈছে সেই পোৱালি কেইটা আৰু ইহঁতৰ বয়স হৈছে 70 দিন আৰু যদি আপোনালোককো লোকেল কুকুৰাৰ বা সোণালী কুকুৰাৰ পোৱালি লাগে আৰু যদি আপোনালোকৰ ঘৰ নগাঁও জিলাত বা নগাঁও জিলাৰ আশে-পাশে হয় তেনেহলে আমাৰ লগত যোগাযোগ কৰি পোৱালি নিব পাৰে আমাৰ এই নাম্বাৰটোত WhatsApp আছে আপোনালোকে কেৱল WhatsAppতে মেছেজ দিব আপোনালোকে ফোন নকৰিব এই নাম্বাৰটোত পোৱালি লাগে বুলি যদি আপোনালোকে মেছেজ দিয়ে তেনেহলে আমি আপোনালোকৰ লগত কথা পাতিম আৰু পোৱালি আপোনালোকে যোগাযোগ কৰি নিব পাৰিব এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এখিনিতে সামৰণি মাৰিছো ধন্যবাদ